গাইছ আজি বহুত দেৰি হ'লে ভাত পানী বনোৱা এতিয়া 10টাই বাজিলে আৰু সময় দোকানৰ পৰা আহি মাছ ভাজি আছোঁ আৰু ভাত পানী হৈ গ'ল। মই এতিয়া পাকঘৰত লাগি আছোঁ। কি কৰিম আৰু উপায় নাই, কষ্ট কৰি খাব লাগিব আৰু ঘৰৰ কামো কৰিব লাগিব। অকলশৰীয়া মানুহ চব কামো কৰি খাব লাগিব। কষ্ট কৰিলেহে মুখ ভৰে। আজি কষ্ট কৰাৰ কাৰণে লোকৰ পৰা নোখোজাকৈ খাই আছোঁ আৰু কষ্ট নকৰিলেনো কোনেনো দিব। সেইটো কাৰণে ইমান কষ্ট কৰি আছোঁ। আৰু এতিয়া সময় 10:30 বাজিলে। 10:30 বজাতে মাছ ভাজি আছোঁ। ভাত পানী দোকানৰ পৰা আহিয়ে বনালোঁ। আৰু আজি মাছ আনিছে, বিকেট মাছ। বিকেট মাছটো বহুত খাই ভাল লাগে, সাৰ দি নাই। আপোনালোকে ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল লাগে। সেইটো কাৰণে আজি আনিছোঁ। আৰু কাঁইট থকা মাছ আনিলে মানে ল'ৰা দুটা খাব নোৱাৰে, সেইটো কাৰণে আজি আনিছে বিকেট। বৰালি মাছকেইটাও খাবলৈ ভাল লাগে, লগতে এয়া ফ্ৰাই কৰি আছোঁ। আৰু বিকেট মাছ কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব।